এতিয়ালৈকে হোৱা নাই এইবিলাক যিহেতু আমাৰ সংগঠন পৰ্ব চলি আছে আমাৰ ইতিমধ্যে অহা পৰহিৰ পৰা 6 তাৰিখৰ পৰা মণ্ডল কমিটি গঠন হ'ব 15 তাৰিখলৈকে ঠিক তেনে 16 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে 30 ডিচেম্বৰলৈকে ই গঠন হ'ব আমাৰ জিলা সমিতি জানুৱাৰী মাহত আমাৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ'ব দাদা অখিল গগৈয়ে হুংকাৰ দিছে যে 26ত বিজেপি চৰকাৰ হ'ব নিদিয়ে বিজেপি আৰু এওআৰডিএফ অখিল গগৈৰ আশীৰ্বাদ নালাগে নহয় বিজেপি চৰকাৰ গঢ়াৰ কাৰণে তেওঁ কোনে সুধিছে তেওঁৰ আশীৰ্বাদ লাগে বুলি মই ভবাই নাছিলোঁ তেওঁ যে আশীৰ্বাদ দিয়ে বিজেপিক আজি কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনে বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাল কথা মই আৰু আপোনালোক ব্যৰ্থ বুলি কৈছে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে তেওঁলোকে নাজানে নহয় কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে বাংলাদেশত এই অৱস্থা হৈছে কিহত তেওঁলোকে ছাপোৰ্ট নকৰে সুধিবচোন তেতিয়াহ'লে কি কাৰণে অনা হ'ল যে জ্বলন্ত জীৱন্ত উদাহৰণ এতিয়া গম পালেনে যে বাংলাদেশত আজি মঠ মন্দিৰ থাকিব নোৱাৰে তাত সনাতন সংস্কৃতিৰ ওপৰত যিটো অত্যাচাৰ চলি আছে ইভন পাকিস্তানত আছিল হিন্দু মানুহ এই দেশখন ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল মই আজি ক'লোঁ সকলোৱে জানে কিন্তু কংগ্ৰেছে এই কথাটো বিশ্বাসত নলয় আস্থাত নলয় কংগ্ৰেছে কেৱল এপিচমেণ্ট পলিটিক্স কৰিছিল আৰু সেইকাৰণে কংগ্ৰেছৰ অৱস্থা এনেকুৱা হ'ল মহাৰাষ্ট্ৰৰ কথাটো আমি ঢুকি নাপাওঁ দাদা এইটো ৰাষ্ট্ৰীয় নেতৃত্ব আছে তেওঁলোকে ঠিক কৰিব আৰু তাত কোনো ক্ৰাইচিছো নাই কিয় নাপাতিব কোনে পাতিব তেতিয়াহ'লে আমাৰে চৰকাৰ যিটো তাত চৰকাৰ আমাৰ চলিয়ে আছে বুজি পাইছেনে আজি নেতা নিৰ্বাচন কৰিব কাইলৈ আমাৰ বিধানসভাৰ বৈঠক আছে পৰ্যায়ক্ৰমে যায়তো বস্তুবিলাক চাওক মই এজন কাৰ্যকৰ্তা বুজি পাইছেনে মই মন্ত্ৰী আছিলোঁ গম নাপায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ